নমস্কাৰ, আজি হৈছে ৭ মাৰ্চ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। এইবাৰ অখিল গগৈ অবিহনে বিৰোধী ঐক্যৰ সংবাদমেল। মাইনাছ অখিল মিত্ৰতাত চিলমখুৰ এইবাৰ কংগ্ৰেছত। 4 দলৰ উমৈহতীয়া সংবাদমেল গুৱাহাটীত দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ APHLC আৰু CPIMৰ সংবাদমেল দেখিবলৈ পোৱা গৈছে আৰু বৈঠক লৈ নাখিল CPI, CPIML আৰু ৰাজ্যৰ দল। পৰৱৰ্তী সময়ত আলোচনা চলিব 3 দলৰে আৰু আসন সংখ্যা সন্দৰ্ভত আজিও স্পষ্ট নকৰিলে বিৰোধী ঐক্যই। আৰু অখিল গগৈ অবিহনে এতিয়া বিৰোধী ঐক্যৰ সংবাদমেল দেখিবলৈ পোৱা গৈছে। মাইনাছ অখিল মিত্ৰতাত এইবাৰ চিলমখুৰ কংগ্ৰেছৰ আৰু 4 দলৰ উমৈহতীয়া সংবাদমেল গুৱাহাটীত। কংগ্ৰেছ APHLC আৰু CPIMৰ সংবাদমেল দেখিবলৈ পোৱা গৈছে। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। বিজেপিত যোগদানৰ ঢৌ দেখি হাহাকাৰ এতিয়া কংগ্ৰেছত আৰু এইবাৰ মৰিয়নিৰ শ শ লোকে এৰিলে কংগ্ৰেছ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাত কংগ্ৰেছত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে। বিজেপিক যোগদানৰ ঢৌ দেখি এতিয়া বুকু কঁপিছে কংগ্ৰেছ নেতাৰ। মৰিয়নিত শ শ লোকে একেদিনাই এৰিলে কংগ্ৰেছ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী আৰু একেদিনাই মৰিয়নিৰ বিভিন্ন প্ৰান্তত কেইবাটাও যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। বিধায়ক ৰূপজ্যোতি কৰ্মীৰ জিন্দাবাদ ধ্বনি দি শ শ পুৰুষ মহিলাৰ বিজেপিত যোগদান দেখিবলৈ পোৱা গৈছে। আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতেই কংগ্ৰেছত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিজেপিত যোগদানৰ ঢৌ দেখি এতিয়া বুকু কঁপিছে একাংশ কংগ্ৰেছ নেতাৰ আৰু এইবাৰ মৰিয়নিত শ শ লোকে একেদিনাই এৰিলে কংগ্ৰেছ। জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ব্ৰেকিং নিউজ। আজিয়েই আত্মসমৰ্পণ কৰক ইৰাণ আৰু ইৰাণৰ সৈতে নহয় কোনো ধৰণৰ আলোচনা। ইৰাণক এইবাৰ প্ৰচণ্ড ধমক দিছে ট্ৰাম্পে। এক ডাঙৰ খবৰ জনাইছোঁ যুদ্ধৰ মাজতেই পুনৰ ইৰাণক প্ৰচণ্ড ধমক ট্ৰাম্পৰ। বিনা চৰ্তত আত্মসমৰ্পণ কৰিব লাগে ইৰাণে, অন্যথা ইৰাণৰ সৈতে নহয় কোনো আলোচনা। ইৰাণে যি চৰ্ত দিছে তাক কোনোপধ্যে মানি লোৱা নহ'ব। আৰু পশ্চিম ইৰাণত পুনৰ ভয়াৱহ আক্ৰমণ আমেৰিকাৰ। তেহৰাণত থকা কেইবাটাও বৃহৎ অট্টালিকাত বোমাবৰ্ষণ আমেৰিকাৰ আৰু আমেৰিকাই পৰীক্ষা কৰিছে মিন-10 ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল আৰু ইজৰাইলে প্ৰকাশ কৰিছে খেমেনি থকা বাংকাৰৰ আক্ৰমণৰ দৃশ্য। আৰু যুদ্ধৰ মাজতে এইবাৰ পুনৰ ইৰাণক প্ৰচণ্ড ধমক ট্ৰাম্পৰ। বিনা চৰ্তত আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছে এতিয়া ইৰাণক, অন্যথা ইৰাণৰ সৈতে নহয় কোনো আলোচনা। ইৰাণে যি চৰ্ত দিছে তাক কোনোপধ্যে মানি নলয় ট্ৰাম্পে। জনাইছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ। যুদ্ধ কৰি কৰি ক্লান্ত হৈ পৰিছে এতিয়া ডোনাল্ড ট্ৰাম্প আৰু এইবাৰ আৰম্ভ কৰিছে তন্ত্ৰ মন্ত্ৰ। এক ডাঙৰ খবৰ জনাইছোঁ যুদ্ধ কৰি কৰি ক্লান্ত হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু হোৱাইট হাউচৰ পৰা এতিয়া ৰিলিজ হৈছে এটা বিশেষ ভিডিঅ'। ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰি এতিয়া কৰিছে প্ৰাৰ্থনা। বিভিন্ন প্ৰান্তৰ পৰা আহিছে ধৰ্মগুৰু তথা পাদুৰী আৰু ট্ৰাম্পৰ ওপৰত হাত থৈ আবৃত্তি কৰিলে প্ৰাৰ্থনা। আৰু এয়া কোনো যাদু মন্ত্ৰ আৰম্ভ কৰা বুলি একাংশৰ দাবী। আৰু খ্ৰীষ্টান নেতাৰ এটা দলক আতিথ্যৰে আৰম্ভ যুদ্ধত জয়ী হোৱাৰ প্ৰাৰ্থনা আৰু এনে কৰিলে যুদ্ধত জয়ী হ'ব বুলি একাংশৰ বিশ্বাস। আৰু নিজৰ ওপৰত সুৰক্ষা বিচাৰি ট্ৰাম্পে কৰিছে এনে প্ৰাৰ্থনা। আশীৰ্বাদ আৰু শক্তি প্ৰদান কৰিবলৈ হাত ৰাখি কৰা হয় এই প্ৰাৰ্থনা। আৰু যুদ্ধত বৃহৎ লোকচানৰ সন্মুখীন হৈছে আমেৰিকা। ইৰাণৰ ওপৰত আক্ৰমণৰ প্ৰথমটো দিনতেই 779 মিলিয়ন ব্যয় কৰিছে আমেৰিকাই আৰু অৰ্থাৎ প্ৰায় 6,900 কোটি টকা খৰচ কৰিছে আমেৰিকাই। আৰু এই যুদ্ধত এমাহ বা তাতকৈ অধিক চলিব বুলি ট্ৰাম্পৰ ঘোষণা। কেৱল এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ নামত প্ৰতিদিনে ব্যয় কৰিছে 58 কোটি টকা আৰু যুদ্ধৰ প্ৰস্তুতিৰ বাবে খৰচ হৈছিল 5,556 কোটি টকা। আৰু এইবাৰ যুদ্ধ কৰি কৰি ক্লান্ত হৈ পৰিছে ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ওচৰত শক্তি নোহোৱা যেন হৈ পৰিছে। হোৱাইট হাউচৰ পৰা ৰিলিজ হৈছে এটা বিশেষ ভিডিঅ'। ট্ৰাম্পে যুদ্ধ আৰম্ভ কৰি এতিয়া কৰিছে প্ৰাৰ্থনা আৰু বিভিন্ন প্ৰান্তৰ পৰা
আহিছে ধৰ্মগুৰু আৰু পাদৰীসকল ট্ৰাম্পৰ ওপৰত হাত থৈ আবৃত্তি কৰিলে প্ৰাৰ্থনা আৰু এনে প্ৰাৰ্থনা কৰিলে যুদ্ধত জয়ী হ'ব বুলি একাংশৰ বিশ্বাস জনাইছোঁ। আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্য চৰকাৰে ল'লে এইবাৰ কঠোৰ সিদ্ধান্ত 16 বছৰ তলৰ শিশুৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব ছ'চিয়েল মিডিয়া। এক ডাঙৰ খবৰ জনাইছোঁ 16 বছৰ তলৰ শিশুৱে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া ব্যৱহাৰক লৈ ৰাজ্য চৰকাৰে ল'লে এই সিদ্ধান্ত 16 বছৰৰ তলৰ শিশু আৰু কিশোৰৰ বাবে নিষিদ্ধ হৈছে সামাজিক মাধ্যম। কৰ্ণাটক কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ আৰু শিশুৰ স্মাৰ্টফোন আৰু ছ'চিয়েল মিডিয়াৰ আসক্তি ৰোধৰ বাবে এই সিদ্ধান্ত কৰ্ণাটক চৰকাৰৰ আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই কৰিলে এই ডাঙৰ ঘোষণা। ৰাজ্যখনত 16 বছৰৰ তলৰ শিশুৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ ছ'চিয়েল মিডিয়া আৰু আমাৰ অসমতো এনে সিদ্ধান্ত ল'ব লাগে নে নাই জনাওক আমাৰ কমেণ্ট বক্সত। আৰু এনে সিদ্ধান্ত লোৱা দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হৈছে কৰ্ণাটক আৰু পূৰ্বে অষ্ট্ৰেলিয়াত 16 বছৰৰ তলৰ কিশোৰৰ বাবে বন্ধ কৰা হৈছিল সামাজিক মাধ্যম। নিষেধাজ্ঞা জাৰি কৰি ব্লক কৰা হৈছিল লাখ একাউণ্ট আৰু 16 বছৰ তলৰ শিশুৱে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়া আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰক লৈ ৰাজ্য চৰকাৰে ল'লে এই কঠোৰ সিদ্ধান্ত জনাইছোঁ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ এইবাৰ যুদ্ধৰ পিছতে গ্ৰেপ্তাৰ হ'ব নেকি বেঞ্জামিন নেতানিয়াহু কিয় উদ্বিগ্ন হৈ পৰিছে ডোনাল্ড ট্ৰাম্প জনাইছোঁ সবিস্তাৰে খবৰ যুদ্ধৰ পিছতেই জেল যাব লাগিব নেকি বেঞ্জামিন নেতানিয়াহুক ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ সমাপ্ত হোৱাৰ পিছতেই নেতানিয়াহু জেল যোৱাৰ সম্ভাৱনা আৰু 2020ৰ পৰা নেতানিয়াহুৱে এক ভ্ৰষ্টাচাৰৰ গোচৰৰ সন্মুখীন হৈছে। নেতানিয়াহু জেল যাত্ৰাক লৈ এইবাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে ডোনাল্ড ট্ৰাম্পে কৈছে নেতানিয়াহুক এই গোচৰৰ পৰা শীঘ্ৰে ৰেহাই দিব লাগে আৰু যাতে নেতানিয়াহুৱে ইৰাণৰ বিৰুদ্ধে যুদ্ধত মনোযোগ দিব পাৰে আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ চলোৱাটো ষড়যন্ত্ৰ আখ্যা ডোনাল্ড ট্ৰাম্পৰ। নেতানিয়াহুক ৰেহাই প্ৰদান কৰিবলৈ 5বাৰকৈ পত্ৰ লিখিছে ট্ৰাম্পে আৰু ইজৰাইলৰ ৰাষ্ট্ৰপতি ইছাক হাৰ্জগে পত্ৰৰ যোগে জনাইছে ৰেহাইৰ আহ্বান আৰু ট্ৰাম্পৰ পত্ৰক সঁহাৰি জনাই ৰাষ্ট্ৰপতি হাৰ্জগে ক্ষমা কৰা বুলিও দিছে প্ৰতিশ্ৰুতি। অৱশ্যে ইজৰাইলৰ এজন জ্যেষ্ঠ বিষয়াই ট্ৰাম্পৰ এই দাবীক মিছা বুলি খাৰিজ কৰিছে আৰু বিষয়াগৰাকীৰ দাবী হাৰ্জগে কেতিয়াও ক্ষমাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল আৰু হাৰ্জগে এই আবেদন আইনী প্ৰক্ৰিয়া অনুসৰি বিবেচনা কৰিব আৰু যুদ্ধৰ পিছতে জেল যাব লাগিব নেকি বেঞ্জামিন নেতানিয়াহুক আৰু তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে জনাইছোঁ। যুদ্ধক্ষেত্ৰৰ আৰু এটি ব্ৰেকিং নিউজ এইবাৰ যুদ্ধৰ মাজতে বিপদত পৰিছে আমেৰিকা খালী হৈ পৰিছে আমেৰিকাৰ তৈল ভাণ্ডাৰ। এক ডাঙৰ খবৰ জনাইছোঁ ইৰাণৰ সৈতে যুদ্ধ কৰি বিপদত পৰিছে আমেৰিকা। ট্ৰাম্পৰ এটা ভুলেই খালী কৰিছে আমেৰিকাৰ তৈল ভাণ্ডাৰ। যুদ্ধৰ মাজতে আমেৰিকাৰ জৰুৰীকালীন তেল ভাণ্ডাৰ হৈ পৰিছে খালী আৰু আমেৰিকাত তেল ভাণ্ডাৰ খালী হোৱাৰ পিছতে লাগিছে হাহাকাৰ। ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰত তেলৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু সমান্তৰালকৈ মধ্যপ্ৰাচ্যলৈ তেলৰ যোগান ব্যাহত হোৱাৰ সম্ভাৱনা। উল্লেখযোগ্য যে 1974 চনত আমেৰিকাত নিৰ্মাণ কৰা হৈছিল ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ অৰ্থাৎ SPR আৰু উদ্দেশ্য আছিল যুদ্ধ বা সংকটৰ সময়ত দেশৰ তেলৰ যোগান অক্ষুণ্ণ ৰখা। কিন্তু মধ্যপ্ৰাচ্য আৰু পশ্চিম এছিয়াত হোৱা যুদ্ধত খালী হৈছে এই তৈল ভাণ্ডাৰ আৰু মূলতঃ আমেৰিকা ইজৰাইলে ইৰাণত কৰা আক্ৰমণৰ ফলতে এই প্ৰভাৱ পৰিছে আমেৰিকাত আৰু ইৰাণৰ সৈতে যুদ্ধ কৰি এতিয়া বিপদত পৰিছে আমেৰিকা।